ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ 2026 চনৰ মাৰ্চ মাহটো কিদৰে পাৰ হ'ব মেঘ ৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ বিশেষকৈ মাৰ্চ মাহৰ মাহেকীয়া ৰাশিফল অনুসৰি এই মাহটোত কেনেধৰণৰ পৰিৱৰ্তন মেঘ ৰাশিৰ লোকসকলৰ বাবে লৈ আহিছে কোনখিনি ক্ষেত্ৰত সাৱধান হ'ব কেনেধৰণৰ ইতিবাচক ফল পাব সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব 2026 চনৰ বিশেষকৈ মাৰ্চ মাহৰ ৰাশিফল অনুসৰি আপোনালোকৰ বাবে এই মাহটোত অতি শুভ দেখা পোৱা গৈছে বিশেষকৈ পাৰিবাৰিক দৃষ্টিকোণৰ পৰাও এই মাহটো আপোনালোকৰ বাবে শুভ প্ৰথমতে পাৰিবাৰিক ক্ষেত্ৰত কেনে ধৰণৰ ইতিবাচক ফল লৈ আহিছে আলোচনা কৰোঁ আহক বিশেষকৈ এই মাহটোত বিশেষকৈ মেঘ ৰাশিৰ লোকসকলৰ বাবে পাৰিবাৰিক দৃষ্টিকোণৰ পৰা এই মাহটো আপোনালোকৰ শুভ দেখা পোৱা গৈছে এই মাহটোত কৈছে যে আপোনালোকে ঘৰৰ মানুহখিনিৰ পৰা সাপোৰ্ট পাব এই মাহত কোনো বিশেষকৈ যদি আপোনালোকৰ আধৰুৱা কাম আছে সেই আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিব পাৰিব পৰিয়ালৰ সদস্যৰ মাজত উত্তেজনা হ্ৰাস পাব বুলি কৈছে আৰু পাৰস্পৰিক যি সম্প্ৰীতি এই মাৰ্চ মাহটোত আপোনালোকৰ বৃদ্ধি পাব বিশেষকৈ পৰিয়ালৰ ধন কম সময়ৰ বাবে খৰচ হ'ব যদিও সেয়া হ'ব পৰিয়ালৰ উন্নতি আৰু কৈছে যে সুখৰ বাবে ইয়াৰ পিছতো সকলো পৰিস্থিতিয়ে আপোনালোকৰ পাৰিবাৰিক জীৱনত এক সুন্দৰ কৰি তোলাৰ ক্ষেত্ৰত কেন্দ্ৰীভূত হ'ব বিশেষকৈ এই মাহত আপোনালোকৰ মাতৃৰ স্বাস্থ্যৰ সন্দৰ্ভত কিছু ধ্যান ৰাখিব তেওঁলোকৰ স্বাস্থ্যৰ কিছু আপোনালোকৰ চিন্তাৰ বিষয় হ'ব পাৰে গতিকে তেওঁলোকৰ হেল্থৰ প্ৰতি তেওঁলোকৰ শৰীৰটোৰ প্ৰতি আপোনালোকে অলপ গুৰুত্ব দিব মনোযোগ দিব বুলি কৈছে অৱশ্যে কৈছে যে পাৰিবাৰিক কিছুমান প্ৰত্যাহ্বান আপোনালোকে নেওচি অতিক্ৰম কৰি আপোনালোকে পাৰস্পৰিক প্ৰেমৰ যি অভিজ্ঞতা লাভ কৰিব আপোনালোকৰ পৰিয়ালটোক বিশেষকৈ আদৰ্শ ঠাই যেন লাগিব আপুনি উপভোগ কৰিব পৰা ঠাই একে সময়তে এই মাহটোত কিন্তু মনত ৰাখিব লাগিব আপোনালোকৰ ভাই ভনীৰ সৈতে আপোনালোকৰ যি সম্পৰ্ক উন্নত কৰিবৰ বাবে চেষ্টা কৰক শক্তিশালী হ'ব আৰু তেওঁলোকৰ পৰা আপুনি আৰ্থিক সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে বিশেষকৈ পাৰিবাৰিক বা বিশেষকৈ পৰিয়ালত আপোনালোকৰ নিজৰ যি বাক্যৰ ওপৰত নিয়ন্ত্ৰণ নিশ্চিতভাৱে ৰাখক বুলি কৈছে যাতে কোনো অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি নহয় এই ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে এই মাহটো সাধাৰণতে মেঘ ৰাশি লোকসকলৰ বাবে বহুত বেছি শুভ হ'বলৈ গৈছে ধৈৰ্যৰ সংযম আপোনালোকৰ থাকিব মাহৰ আৰম্ভণিৰ পৰা আপোনালোকে ইতিবাচক ফল পাব মাৰ্চ মাহৰ আৰম্ভণিৰ পৰা আপোনালোকৰ শেষলৈকে আপোনালোকৰ কিছুমান নেতিবাচক পৰিস্থিতি অলপ সন্মুখীন হ'ব পাৰে কিন্তু সেইখিনি আপোনালোকে অতিক্ৰম বা সেই ধৰণৰ সমস্যাখিনি সমাধান কৰি আগবাঢ়িব পাৰিব বিশেষকৈ মাহৰ আৰম্ভণিতে প্ৰমোচনৰ সম্ভাৱনা আছে কিছু লোকৰ অত্যধিক আৱেগিক হোৱা এৰাই চলিব লাগে আৰু কোনো কাম সম্পূৰ্ণ নোহোৱালৈকে কাকো কোৱাৰ পৰা বিৰত থাকিব লাগে নহ'লে আপোনালোকক উপহাস কৰাৰ হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ এই মাৰ্চ মাহটো আপোনালোকৰ বাবে অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে বিশেষকৈ যিসকলৰ হাৰ্টৰ সমস্যা আছে তেওঁলোকৰ স্বাস্থ্যৰ কিছু সমস্যাৰ পৰা স্বাস্থ্যজনিত সমস্যাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক আত্মীয় স্বজন বা বন্ধু বান্ধৱীয়ে আপোনালোকৰ লগত ভাল ব্যৱহাৰ কৰিব আপোনালোকৰ আৰ্থিক কাম কাজৰ পৰিকল্পনা কৰক কিয়নো ইয়াৰ ফলত আপোনালোকৰ সুবিধা হ'ব পৰিয়ালৰ সদস্যৰ পৰা সহায় লাভ কৰি থাকিব ইতিবাচক বিশেষকৈ আচৰণ আপোনালোকে এই মাহত যিমান পাৰে বজাই ৰাখক বুলি কৈছে কথা বতৰা সুৰ ভাল কৰি ৰাখিব লাগিব টান শব্দ কাকো নক'ব এই মাৰ্চ মাহটোত কঠোৰ শব্দ কোৱাৰ পৰা আপোনালোকে আঁতৰি থাকিব লাগিব আৰু আপোনালোকে মনত মধুৰতা ভাৱ বজাই ৰাখক মিঠা শব্দই জীৱনত সফলতাৰ কৈছে যে আপোনালোকৰ বাবে বহুত বেছি উপকাৰী হ'ব আপোনালোকৰ বাবে চাবিকাঠি হ'ব সফলতাৰ চাবিকাঠি সম্পত্তি সম্পৰ্কৰ বিষয়ৰ সন্দৰ্ভত এই মাৰ্চ মাহত মেঘ ৰাশি লোকসকলে কিছু প্ৰত্যাহ্বান আপোনালোকৰ সন্মুখীন হ'ব পাৰে ব্যস্ততাপূৰ্ণ কাৰ্যকলাপ হ'ব পাৰে বুলি কৈছে এই মাহত কিছুমান সমস্যা আপোনালোকে সমাধান কৰিবৰ বাবে বহুত বেছি কষ্ট কৰিব লাগিব বুলি কৈছে কামত সফলতাৰ তাৎক্ষণিক নহ'ব পাৰে কিন্তু আতংকিত নহ'ব ধৈৰ্য ধৰিব লাগিব আৰু ভদ্ৰ আচৰণ আপোনালোকে এই মাৰ্চ মাহত বজাই ৰাখক বুলি কৈছে আপুনি আপোনালোকৰ পিতৃ মাতৃৰ পৰা সহায় লাভ কৰিব বুলি কৈছে ছাপোৰ্ট পাব এই মাহত আপুনি আপোনালোকৰ সুনামৰ বিশেষ যত্ন ল'ব লাগিব নিজৰ বিশেষকৈ স্বাস্থ্যৰ যত্ন ল'ব লাগিব কিন্তু মনত ৰাখিব এই মাহত শত্ৰুৱে আপোনালোকৰ ভাৱমূৰ্তি অলপ বেয়া কৰিবলৈ চেষ্টা কৰিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে প্ৰেমৰ সম্পৰ্কত কিন্তু অলপ সাৱধানে আগবাঢ়িব লাগিব কিয়নো প্ৰতাৰণা হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ এই আপোনালোকৰ বাবে মাৰ্চ মাহটো আপোনালোকৰ বাবে অতি স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন ল'ব লাগিব আপোনালোকৰ সুস্বাস্থ্যৰ প্ৰতিশ্ৰুতি দিছে আচলতে সূৰ্য আপোনালোকক প্ৰচুৰ শক্তি আৰু শক্তি প্ৰদান কৰিব একে সময়তে যাৰ ফলত আপোনালোকৰ শাৰীৰিক যি স্বাস্থ্যৰ ভাল অৱস্থা থাকিব থকাটো নিশ্চিত হ'ব এই সকলোবোৰ মাজতো সম্পূৰ্ণ আত্মতুষ্টিৰ কোনো কাৰণ নাই সৰু সৰু ৰোগৰ বাবে আপুনি তৎকালীন চিকিৎসা ল'বলগীয়া হ'ব পাৰে কিয়নো আৰোগ্য হ'বলৈ অলপ সময় লাগিব কিছু টাইম লাগিব আপোনালোকৰ যি গ্ৰহৰ যি অৱস্থান আপোনালোকৰ স্বাস্থ্যৰ বাবে ইমান অনুকূল গতিকে কোনো বেমাৰ
বিশেষকৈ বেয়া হ'বলৈ দিয়াটো উচিত নহয় বা সেইখিনি বাঢ়িবলৈ দিয়াটো উচিত নহয়। এই সাৱধানতা অৱলম্বন কৰিলে আপোনালোকৰ চিন্তাৰ কোনো প্ৰয়োজন নাই। গতিকে মাৰ্চ মাহত স্বাস্থ্যৰ ক্ষেত্ৰত মেঘ ৰাশি জাতক জাতিকাসকলে নিশ্চয়কৈ অলপ গুৰুত্ব দিব। এই মাহটোত আপোনালোকৰ শনিয়ে গোটেই মাহটো দ্বাদশ স্থানত থাকিব আৰু পঞ্চম স্থানত কেতুৰ উপস্থিতি আৰু একাদশ স্থানত 5টা গ্ৰহৰ প্ৰভাৱৰ ফলত পেটৰ কিছু সমস্যা হ'ব পাৰে। প্ৰাচনতন্ত্ৰ বিকাৰ আৰু গেছৰ সমস্যা, চকুৰ বিষ, বিশেষকৈ চকুত পানী ওলোৱা, বিশেষকৈ পিঠিৰ বিষ, কান্ধৰ বিষ অনুভৱ কৰিব পাৰে। গতিকে এই সমস্যাবোৰ সামান্য হ'ব যদিও মাহৰ শেষাৰ্ধত যেতিয়া শুক্ৰ আৰু সূৰ্যই শনিৰ লগত দ্বাদশ স্থানত যোগ দিব তেতিয়া আপোনালোকৰ এই অৱস্থা অধিক বেয়া হ'ব পাৰে। গতিকে বিশেষকৈ পেটৰ লগত জড়িত সমস্যাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। পেটৰ লগত জড়িত সমস্যাই সঘনাই আপোনালোকৰ অলপ অসুবিধাৰ সৃষ্টি কৰিব পাৰে। চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব। প্ৰয়োজন হ'লে বিশেষকৈ চিকিৎসালয়লৈ যাবলগীয়া হ'ব পাৰে। গতিকে মাহৰ শেষৰ ফালেলৈ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। বিশেষকৈ পেটৰ ৰোগৰ প্ৰতি সাৱধান হওক বুলি কৈছে মেঘ ৰাশিৰ জাতক জাতিকাসকলে। গতিকে আপুনি কি খায় আৰু কি পান কৰে আপোনালোকে অতি ভালদৰে মন দিব। কি খাইছে কি মেলিছে নিজৰ ক্ষেত্ৰত গুৰুত্ব দিব। যদি আপুনি ইতিমধ্যে ডায়েবেটিছৰ বা তেনেকুৱা উচ্চ ৰক্তচাপ বা আন কোনো সমস্যাত ভুগি আছে তেন্তে নিয়মীয়া আৰু সুষম ৰুটিন আপোনালোকে নিশ্চয়কৈ ফ'ল' কৰিব, বজাই ৰাখিব, ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। প্ৰেম বা বৈবাহিক জীৱনৰ বাবে আপোনালোকৰ বাবে এই মাহটোৰ শুভ দেখা পোৱা গৈছে। আৰম্ভণিতে আপোনালোকৰ কৈছে যে এই মাহটো সুন্দৰভাৱে পাৰ হ'ব। প্ৰথম অৱস্থাত ৰোমান্টিক পৰিৱেশ আৰু একেলগে মান সম্পন্ন কৰাৰ সুযোগ পাব বুলি কৈছে। একেলগে ওলাই যোৱা, চিনেমা চোৱা বা ভ্ৰমণৰ কিছু আপোনালোকৰ সময় পাব বুলি কৈছে। কিন্তু সময়ৰ লগে লগে কিন্তু আপোনালোকৰ এই মাহত প্ৰত্যাহ্বান বাঢ়িব। প্ৰেম বা বৈবাহিক জীৱনত বুজাবুজি যথেষ্ট প্ৰয়োজন আছে বুলি কৈছে। শেষৰ ফালেলৈ আপোনালোকৰ যি পৰিস্থিতি অলপ বেয়া হ'ব পাৰে। ইজনে সিজনৰ লগত তৰ্কৰ মতানৈক্য বাঢ়ি যোৱাৰ সম্ভাৱনা আছে। গতিকে এই প্ৰত্যাহ্বানসমূহ আপুনি পৰিচালনা কৰিব লাগিব, এডজাষ্ট কৰি চলিব লাগিব, নহ'লে আপোনালোকৰ সম্পৰ্কত কিছু সমস্যা হ'ব পাৰে। বৈবাহিক জীৱনত কিন্তু বা বিবাহিত ব্যক্তিৰ বাবে সপ্তম স্থানৰ অধিপতি শুক্ৰ মাহৰ আৰম্ভণিতে একাদশ স্থানত থাকিব। গতিকে আপোনালোকৰ জীৱনসংগীৰ পৰা প্ৰচুৰ পৰিমাণে প্ৰেম আৰু আৰ্থিক লাভ কঢ়িয়াই আনিব। শনি দ্বাদশ স্থানত থাকিব, যি আপোনালোকৰ বিশেষকৈ সম্পৰ্কত সৰু সৰু সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে মনত ৰাখিব লাগিব বুলি কৈছে। আপোনালোকৰ সমস্যাবোৰ অধিক ভয়ানক হ'ব পাৰে। গতিকে আপোনালোকৰ মনোযোগ নতুন কাৰোবাৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে, যাৰ ফলত সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে তেনেধৰণৰ চিন্তাবোৰ মনলৈ তৎক্ষণাত নানিব। জীৱনসংগীৰ পৰা মৰম আৰু সমৰ্থন কঢ়িয়াই আনিব এই মাহৰ শেষৰ ফাললৈ, যাৰ ফলত আপোনালোকৰ সম্পৰ্কত অতি সুখী হ'ব বুলি কৈছে। একে সময়তে এই মাহটো আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰতো গ্ৰহৰ যি অৱস্থান, পৰিয়ালত কোনো শুভ আপোনালোকৰ কাৰ্য হ'ব পাৰে। আপোনাৰ কৈছে যে তুলনাত সামাজিকভাৱে নিজ কোনোবা এজনৰ সেৱাৰ দ্বাৰা আপোনালোকে সকলোৱে বিশেষকৈ যথেষ্ট উপকৃত হোৱাৰ সম্ভাৱনা আছে অতিশয় বেছি। এই মাহটো আটাইতকৈ উল্লেখযোগ্য লাভ হৈছে সংশ্লিষ্ট ব্যক্তিজন হ'ব আপোনালোকৰ কৰ্মচাৰী হ'ব বুলি কৈছে। একে সময়তে এই মাহটোত কিন্তু ধৈৰ্যৰ যথেষ্ট লাগিব। ধৈৰ্যৰ যথেষ্ট আপোনালোকৰ প্ৰয়োজন আছে বুলি কৈছে। খৰচৰ ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব দিব লাগিব বুলি কৈছে। মাৰ্চ মাহৰ বিশেষকৈ ৰাশিফল অনুসৰি এই মাহটোত প্ৰেম বা বৈবাহিক জীৱনত ইজনে সিজনৰ অনুভৱক সন্মান কৰক বুলি কৈছে। ভুল বুজাবুজি হ'বলৈ একেবাৰে নিদিব। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ এই মাহটো আপোনালোকৰ অত্যন্ত শুভ দেখা পোৱা গৈছে। বিশেষকৈ অলপ সাৱধান হ'ব লাগিব। ষষ্ঠ স্থানৰ শাসক বুধ গোটেই মাহটো আপোনালোকৰ একাদশ স্থানত থাকিব, যদিও ইয়াৰ ফলত আপোনালোকৰ কামৰ বোজা আৰু কামৰ ক্ষেত্ৰত চাপ বৃদ্ধি পাব। অৱশ্যে এই হেঁচাই আপোনালোকক উপকৃত কৰিব আৰু পদোন্নতিৰ সুযোগ আপোনালোকৰ বাবে লৈ আহিছে। একে সময়তে আপোনালোকৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আপোনালোকৰ যি ভাল সমন্বয় থাকিব, যাৰ ফলত আপোনালোকৰ চাকৰিত লাভান্বিত হ'ব। আপোনালোকৰ চাকৰিৰ পৰিস্থিতি আৰু অধিক শক্তিশালী হৈ থাকিব। ব্যৱসায়ীসকলে মনত ৰাখিব লাগিব যে শনি মহাৰাজ দ্বাদশ স্থানত থাকিব। সপ্তম স্থানৰ অধিপতি শুক্ৰ মহাৰাজ মাহৰ আৰম্ভণিতে একাদশ স্থানত থাকিব, যিটো 2 তাৰিখৰ পৰা দ্বাদশ স্থানলৈ স্থানান্তৰিত হ'ব। তাৰপিছত 26 তাৰিখৰ পৰা ই আপোনালোকৰ প্ৰথম ঘৰলৈ আহি সপ্তম স্থানলৈ চাব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়ত অভাৱনীয় লাভ হ'ব পাৰে। একে সময়তে ব্যৱসায়ত ভাল অগ্ৰগতিৰ সুযোগ পাব। মাহৰ মাজভাগৰ পৰা আপুনি এটাকৈ অধিক মাধ্যমৰ জৰিয়তে আপোনালোকৰ ব্যৱসায়টো সংযোগ কৰিবলৈ চেষ্টা কৰিব। নতুন ব্যৱসায়ৰ বাবে এই মাহটো আপোনালোকৰ বাবে অতি শুভ দেখা পোৱা গৈছে। এই মাহত বিশেষকৈ ধৈৰ্যৰ যথেষ্ট প্ৰয়োজন আছে। যিকোনো কামতে আপোনালোকে ধৈৰ্য বজাই ৰাখক। আগন্তুক এই মাহটো বিশেষকৈ আপোনালোকৰ বাবে কেৰিয়াৰৰ ফালৰ পৰা কোনো প্ৰতিশ্ৰুতি দিছে, সেইখিনি ক্ষেত্ৰত আপোনালোকৰ প্ৰতিশ্ৰুতিখিনি পালন কৰক। কেৰিয়াৰৰ ক্ষেত্ৰত কিছু প্লেনিং কৰিছে যদি পৰিকল্পনা অনুসৰি কাম কৰক। একে সময়তে আপোনালোকৰ ঊৰ্ধ্বতন বিষয়ৰ সৈতে কৰ্মক্ষেত্ৰত বিবাদে আপোনালোকৰ সম্ভাৱনাত গুৰুত্বভাৱে বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে সাৱধান হ'ব লাগিব। গতিকে এনে আকস্মিক পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ মনটোক ব্যৱহাৰ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। অপ্ৰীতিকৰ হৈ পৰিব পৰা পৰিস্থিতি আগতীয়াকৈ অনুমান কৰিবলৈ চেষ্টা কৰক। সেইবোৰৰ সৈতে মোকাবিলা কৰিবলৈ আৰম্ভ কৰক। যোগাযোগবোৰে হয়তো বৰ সহায়ক নহ'ব পাৰে। গতিকে আপোনালোকৰ যি দক্ষতা আৰু আপোনালোকৰ যি প্ৰচেষ্টাৰ ওপৰত নিৰ্ভৰ কৰে। ভ্ৰমণৰ ইংগিত দিয়া দেখা পোৱা গৈছে। কেৰিয়াৰৰ ক্ষেত্ৰত কিন্তু ইয়াৰ দ্বাৰা আশা কৰাৰ ধৰণৰ লাভ নহ'ব। কৰ্মৰ ক্ষেত্ৰত যিকোনো ধৰণৰ ৰাজনীতিৰ পৰা সাৱধান হওক।
এনে কামত জড়িত হোৱাৰ পৰা বিৰত থাকক, কিয়নো ই আপোনালোকৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত মেঘ ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব বুলি কৈছে। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ বাবে এই মাহটো আপোনালোকৰ যি প্ৰচেষ্টা, এই মাহত কিছু বাধাৰ সন্মুখীন হ'ব পাৰে, কিন্তু গ্ৰহৰ যি অৱস্থান আপোনালোকৰ বাবে অতি শুভও দেখা পোৱা গৈছে, কিন্তু ধৈৰ্য লাগিব। আপোনালোকে বেছিভাগে আত্মবিশ্বাসী মুডত থাকিব আৰু ইয়াৰ ফলত সবিশেষ আৰু কাৰিকৰী দক্ষতা শিকিবলৈ অসুবিধা হ'ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাসকলে অতিৰিক্ত প্ৰশিক্ষণ বিচাৰিব লাগে, অৰ্থাৎ শিকিব লাগে, কিয়নো সফলতাৰ বাবে ই অতিকৈ প্ৰয়োজনীয়। কলাৰ প্ৰতি আগ্ৰহীসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ যথেষ্ট কষ্ট কৰিব লাগিব। তেওঁলোকৰ সাহস দৃঢ়তাৰে কৰিব লাগিব। কাৰিকৰী ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ একেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। গতিকে শিক্ষাৰ ক্ষেত্ৰত এই মাহত অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে। শিক্ষা বা আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত আপোনালোকৰ এই মাহটোত কিন্তু ধৈৰ্যৰ যথেষ্ট প্ৰয়োজন আছে। ধৈৰ্য একাগ্ৰতাৰ প্ৰয়োজন আছে। বেয়া লগ সংগৰ পৰা আঁতৰি থাকক বুলি কৈছে। এই মাহত কিন্তু আপোনালোকে নিজৰ মনোবলটো ষ্ট্ৰং কৰি ৰাখিব লাগিব। বিত্তীয় ৰাশিফল অনুসৰি বিশেষকৈ এই মাৰ্চ মাহটো আপোনালোকৰ টকা পইচা উপাৰ্জনৰ সুযোগ পাব, কিয়নো আপোনালোকৰ আৰ্থিক অৱস্থা সৌভাগ্যক্ৰমে উন্নত হ'ব। প্ৰথমতে আপুনি যি গোচৰত জড়িত হৈ আছে তাৰ ফলত আপোনালোকৰ পক্ষত হ'ব। তদুপৰি এনে সিদ্ধান্ত আপোনালোকৰ যথেষ্ট আৰ্থিক লাভ কঢ়িয়াই আনিব পাৰে। এই সময়ছোৱাত চৰকাৰী সংস্থা বা বিভাগৰ সৈতে জড়িতসকলৰ বাবে অতি উপকাৰী হ'ব। আপোনালোকৰ বেছিভাগে আশা কৰা ধৰণৰ সুফল লাভ কৰিব। তদুপৰি বিনিয়োগ আৰু নতুন উদ্যোগ আৰম্ভ কৰাৰ বাবে বা নতুন কাম এটা ষ্টাৰ্ট কৰাৰ বাবে যথেষ্ট পৰিমাণৰ কুল সময় বুলি কৈছে। আপুনি এই প্ৰচেষ্টাসমূহ সম্পূৰ্ণ আত্মবিশ্বাসেৰে আগবঢ়াই নিব লাগে বুলি কৈছে। একে সময়তে এই মাহটো আপোনালোকক কৈছে যে ধৈৰ্য আপোনালোকৰ প্ৰয়োজন আছে বুলি কৈছে। ভ্ৰমণৰ সুযোগ দেখা পোৱা গৈছে। আপোনালোকৰ ব্যৱসায় বা চাকৰিৰ সৈতে জড়িত ভ্ৰমণৰ পৰা কম লাভ দেখা পোৱা যাব। বেছিভাগ যাত্ৰা ৰেল যাত্ৰাৰে কিছু লোকৰ হ'ব পাৰে, বিমানেৰে কৰা বিশেষকৈ হোৱা দেখা পাব। আপুনি অকলে বা মূলতঃ কামৰ বাবে যাত্ৰা কৰিব। আটাইতকৈ অনুকূল দিশটো হ'ব পূব দিশ। পূব দিশটো হৈছে অনুকূল দিশ আপোনালোকৰ বাবে এই মাহটোত। যদিও আগন্তুক এই মাহত বিশেষকৈ এই দিশত যাত্ৰা কৰিলে আপোনালোকৰ উল্লেখযোগ্য সুবিধা লাভ কৰিব পাৰে বুলি কৈছে। বিদেশ ভ্ৰমণত কিছু লোকক সুবিধা আনিব পাৰে। এনে ভ্ৰমণ প্ৰকৃততে কিছু ক্ষেত্ৰত লোকচানো হ'ব পাৰে। গতিকে অলপ সাৱধানো হ'ব লাগিব। প্ৰতিটো মুহূৰ্ততে আপোনালোকে সক্ৰিয় হৈ কাম কৰক বুলি কৈছে। বিশেষকৈ এই মাহত আপোনালোকৰ সন্তানৰ বাবে গ্ৰহৰ যি অৱস্থান শংকাৰ বিশেষ সহায়ক নহয়। আপোনালোকৰ মাজৰ কিছুমানে সন্তান আৰু পিতৃ মাতৃৰ বিশেষকৈ পিতৃ মাতৃৰ মাজত কিছু গুৰুত্ব উত্তেজনাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। এনে উত্তেজনা বিচক্ষণতা আৰু বুদ্ধিৰে সমাধান কৰিব লাগিব। বেছিভাগে পঢ়া শুনাটো ভাল প্ৰদৰ্শন কৰিব পৰা নাই। ল'ৰা ছোৱালীক লৈ চিন্তা থাকিব। বিজ্ঞান অভিযান্ত্ৰিক বা চিকিৎসা বিজ্ঞানত অধ্যয়ন কৰাসকলে বিশেষভাৱে কঠিন পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাসকলে অতিৰিক্ত বিশেষকৈ শিক্ষণৰ প্ৰয়োজন আছে বুলি কৈছে। নতুন বিশেষকৈ ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিব বুলি কৈছে। বিশেষকৈ এই মাহটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে বহুত বেছি অলপ কঠিন হ'বলৈ গৈছে। গতিকে প্ৰতিটো মুহূৰ্ততে সক্ৰিয় হৈ কাম কৰক বুলি কৈছে। নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আৰ্থিক দৃষ্টিকোণৰ পৰা আপোনালোকৰ বাবে এই মাহটো উত্থান পতনেৰে ভৰি পৰাৰ সম্ভাৱনা আছে। মাহৰ আৰম্ভণিৰ পৰা শেষলৈকে শনি আপোনালোকৰ দ্বাদশ স্থানত থাকিব, যাৰ ফলত আপোনালোকৰ খৰচ অলপ বাঢ়িব এই মাহত। মনত ৰাখিব, আপোনালোকৰ এই মাহটোত একাধিক উৎসৱৰ পৰা আপোনালোকৰ ওচৰলৈ টকা পইচা আহিব। কৰ্মক্ষেত্ৰত পদোন্নতিৰ ফলত আপোনালোকৰ ধন সম্পত্তি বৃদ্ধি পাব পাৰে। একাধিক ধৰণে ব্যৱসায়িক বৃদ্ধিয়ে আৰ্থিক লাভৰ সুযোগো সৃষ্টি কৰিছে। শ্বেয়াৰ বজাৰৰ পৰা কিছু লোকে লাভৰ সম্ভাৱনা আছে। কিন্তু মনত ৰাখিব, আপোনালোকৰ এই মাহৰ শেষৰলৈ বিশেষকৈ মধ্যভাগৰ পৰা শেষৰলৈকে আপোনালোকৰ কিছু আৰ্থিক যি অৱস্থা উঠা নমা হ'ব পাৰে। আপোনালোকৰ খৰচ সামান্য বৃদ্ধি পাব পাৰে আৰু আপেক্ষিকভাৱে আপোনালোকৰ আয় কমি যাব পাৰে। অৱশ্যে কোনো ডাঙৰ প্ৰত্যাহ্বান নাথাকিব। ২৬ তাৰিখৰ পৰা শুক্ৰ আপোনালোকৰ দ্বাদশ স্থানৰ পৰা প্ৰথম ঘৰলৈ গৈ সপ্তম স্থানটোক দিশলৈ গতি কৰিব, যাৰ ফলত এই প্ৰত্যাহ্বানসমূহ অধিক হ্ৰাস পাব পাৰে। আপোনালোকৰ কৈছে যে আৰ্থিক অৱস্থা উন্নত হ'ব। আপোনালোকৰ আৰ্থিক অৱস্থা বহুত বেছি ভাল হ'বলৈ গৈছে শেষৰ ফালৰ পৰা। বৃহস্পতিৰ আশীৰ্বাদত আপুনি আপোনালোকৰ আগ্ৰহক ধন উপাৰ্জনৰ দিশত নিৰ্দেশিত কৰিব পাৰে আৰু একাধিক উৎসৰ পৰা ধন উপাৰ্জন কৰাৰ কিছু লোকে সুযোগ লাভ কৰিব, সুবিধা পাব বুলি কৈছে। বহুত বেছি শুভ দেখা পোৱা গৈছে, কিন্তু কিছু ক্ষেত্ৰত আপোনালোকে সাৱধানো হ'ব লাগিব বুলি কৈছে। কিছুমান প্ৰতিকাৰ আপোনালোকে জানি ল'ব। এই মাহটোত কিন্তু ধ্যান ৰাখক, মাহৰ আৰম্ভণি ইতিবাচক হ'ব, কিন্তু শেষৰ ফালে কিছুমান নেতিবাচক পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। প্ৰতিটো মুহূৰ্ততে সক্ৰিয় হওক। কৰ্মৰ ক্ষেত্ৰত একেলগে কাম কৰিলে লাভজনক হ'ব। মাহৰ আৰম্ভণিৰ পৰা প্ৰমোচনৰ সম্ভাৱনা আছে কিছু লোকৰ। অত্যধিক আৱেগিক হোৱাৰ এৰাই চলিব লাগে আৰু কোনো কাম সম্পূৰ্ণ নোহোৱালৈকে আপুনি কাকো কোৱাৰ পৰা বিৰত থাকিব লাগে, নহ'লে আপোনালোকক উপহাস কৰা হ'ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহটো অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে। বিশেষকৈ হাৰ্টৰ যিসকলৰ সমস্যা আছে সাৱধান হ'ব। আত্মীয় স্বজন বন্ধু বান্ধৱী আপোনালোকৰ লগত ভাল ব্যৱহাৰ কৰিব। আপোনালোকৰ আৰ্থিক অৱস্থা ভাল হ'ব বুলি কৈছে। একে সময়তে এই সময়খিনিত ধৈৰ্য বজাই ৰাখক, ইতিবাচক আচৰণ বজাই ৰাখক, কথা বতৰাত মধুৰতা বজাই ৰাখক বুলি কৈছে। বহুত বেছি ভাল হ'ব। বিশেষকৈ এই মাহত আপোনালোকে কিছু কাম কৰিব পাৰে। এই মাহত আপোনালোকে নিজৰ যি পৰিকল্পনা, সেই পৰিকল্পনাখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। খৰচবোৰ সীমিত কৰি ৰাখক বুলি কৈছে। বেয়া লগ সংগৰ পৰা আঁতৰি থাকক বুলি কৈছে। এই মাহত
কৰি ৰাখক বুলি কৈছে। বৃহস্পতিবাৰে শ্ৰী ৰাম ৰক্ষাৰ স্তোক আপোনালোকে আবৃত্তি কৰিলে আপোনালোকৰ সকলো সমস্যাৰ ৰক্ষা পৰিব। মঙলবাৰে শ্ৰী হনুমান চালিচা আপোনালোকে আবৃত্তি কৰক, ভাল প্ৰতিফলন দেখিবলৈ মেঘ ৰাশি জাতক জাতিকাসকলে সক্ষম হ'ব। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মহাদেৱৰ কৃপাত, মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে মাৰ্চ মাহটো সুন্দৰভাৱে পাৰ হওক। বছৰৰ এই মাহটো আপোনালোকৰ বাবে অনুকূল মাহ হওক তাৰে কামনা কৰিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি দিব। যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰি দিব। আত্মীয়বৰ্গলৈ ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব।